Hello guys, good morning. সকলোকে স্বাগতম জনাইছো আজিৰ এটা ভিডিও লৈ যেহেতু বহুত দিন আপোনালোকৰ মাজত ভিডিও আপলোড কৰা নাছিলো তাৰ কাৰণে ভাবলো আজি এটা ধুনিয়া টুৰিষ্ট প্লেছত আইছো তাৰ কাৰণে আপোনালোকৰ মাজত এটা ধুনিয়া ভিডিও দিম বুলি ভাবলো বাকি ইয়াত যোৱাকালি ৰাতি আহি পাইছো তাৰ কাৰণে যোৱাকালি ৰাতি ভিডিও বনোৱা নহল সেই কাৰণে আজি ৰাতি পুৱাই ভিডিও বনাবলৈ আৰম্ভ কৰিছো বাকি আমাৰ এইটো ৰুম খুব ধুনিয়া এটা ফেসিলিটি এতিয়া টাইম 6:40 বাকি ৰাতিপুৱাই উঠিলো আমাৰ লোক ভাই আছে ভালে পুৰা একদম মোঠো একো নাই মানে পাহাৰীয়া জাগা একদম ধুনিয়া এটা টুৰিষ্ট প্লেস হয় পাহাৰীয়া জাগা মই একেবাৰে নাই মইতো ৰাতি পুৰা কম্বল নলৱাকে আছো এতিয়া পুৱানি সময়ত অলপমান ঠাণ্ডাৰ কাৰণে কম্বলখন লৈছো বাকি মোঠো একেবাৰে নাই ইয়াত আপোনালোকক এতিয়া বাহিৰৰ পৰা অলপমান দেখাও ভিউটো কেনেকুৱা চাই দেখো তো এটো হল আমাৰ ৰুম কি ধুনিয়া এটা কোৱালিটি ইয়াত মানে টিভি নাই ডেস্কটপ আছে মানে কম্পিউটাৰ আছে আৰু পুৰানা জামানা কম্পিউটাৰ কি ধুনিয়া বেড আছে গাদ্দি আছে মানে কি বুলি কই ইফালে দেখাইছো প্ৰথমতে আপোনাক দৰকাৰ লোকমটা বাহিৰৰ পৰা wow nice দেখালে সক মান জংগল একদম পাহাৰৰ মাজত আছো মানে কি বুলি কমাৰ এটো হ'ব আমাৰ কেন্টিন এটো বৰ্তমান মই দেখাই আছো আপোনালোক পিছফালটো পানী পৰে একদম এইফালে কি হৈ আছে ঠাণ্ডা তো অলপ আছে দে গাইস তো এইলা আমাৰ পিছফালৰ একদম পিছফালৰ দৃশ্য মানে আমাৰ ইয়াতে কাম আছে আমাৰ দিছপুৰৰ পৰা যেহেতু ইয়াতে পঠাই দিছে ইয়াতে কিছুমান কাম আছে তো আপোনালোকক কতেখিনি কৈছো মই ফ্ৰন্ট সাইডত যাই বলে বুঢ়িয়া মা কসম বুলি কৈছো এই ৰাতিপুৱাই আৰু এনেকা ভক্তিমূলক গীত শুনা পালে যে কিমান ভাল লাগে আৰু তাতে আমাৰ দাদাৰ গান তো এতিয়া আপোনালোক ফ্ৰন্ট সাইডৰ পৰা দেখাম এখন হল দৰজা ওয়াও এইটো এনেকুৱা আমাৰ ফ্ৰন্ট সাইডৰ পৰা দেখাইছে ধুনিয়া ইয়াতে চকী টকি আছে আৰু আপোনালোকে বহিব পাৰে ধুনিয়াকে আহিলে ইয়াতে এটো আপোনাৰ খেৰৰ ঘৰ হয় মানে ইয়াতো কিবা থোৱা আছে ইয়াতে ধুনিয়াকে ৰেষ্ট ল'ব পাৰে বাকি এতে আমাৰ টুৰিষ্ট প্লেস পুৱা গাথলি বাহ এই ঠাণ্ডাত গা ধুই দিলে মানে ঠাণ্ডাটো মানে ইয়াত নিয়ৰ পৰি আছে না গুৱাহাটীত ইমান ঠাণ্ডা নাছিল এটা মানে বহুত ঠাণ্ডা হয় মোৰ চেন্টাৰটো আজি কাছে এতিয়া আপোনালোক দেখাম ইয়াৰ কিছুমান পৰিবেশ ধুনিয়া ইয়াতে আহি হসাকে বহুত মানে বহুত কিবা এটা ফিল হৈছে মানে কি বুলি কম তো মই বুজাব পৰা নাই কি এতিয়া আহিলো তলত মানে আমাৰ ৰুমটো আছে সেইটো সৰু হিচাপত মানে তথাপি আৰু চিৰি দুটা কি দি আছে তো একতলা দুইতলা বিল্ডিং এই তলত কিবা বস্তু বিলাক আছে ইয়াতো কিবা দুনিয়াৰ কিবা হাবি যাবি কি আছে ভালকে আমি চোৱাও নাই বাকি আমি এইটো ৰুমত আছো 2 নম্বৰ ৰুমত এইফালে আছে ঘৰটোৰ পৰা মানে আৰু ইয়াতে আহাৰ কাৰণটো হল মানে কি ইয়াতে বলে কেদিনমান মানে আজি পৰা 8 দিন পিছত ইয়াত কিবা এটা অনুষ্ঠান হ'ব মানে ডাঙৰ অনুষ্ঠানে হ'ব ইয়াত মানে বাহিৰা মানুহ আহিব বহুত আমাৰ ধাৰাপুৰৰ পৰা আজাৰাৰ পৰা এনেকে আৰু দিছপুৰৰ পৰা এনেকে বহুত মানুহ আহিব তাৰ কাৰণে ইগলা মানে আমাক সাফা কৰিব দিছে একদম 8 দিনত সাফা হ'ব না নাই মোৰ সন্দেহকে লাগছে যিমান ডাঙৰ পাহাৰ এখন মানুহ হল 4জন 5জন হ'ব আৰু ইয়াতে একজন আছে আমি তাৰ পৰা 4জন আছো তো এই যে বুন বিলাক দেখা পাইছে এই বুন বিলাক মানে আমি সাফা কৰিব লাগিব আৰু মেচিন আছে হাতেৰে নহয়
কিন্তু যিবিলাক মেচিনেৰে নাযায় সেইবিলাক আমি মানে হাতেৰে মাৰিব লাগিব আৰু ইয়াত ইমান ধুনীয়া ধুনীয়া চাচোন কিমান এটা শৰতৰ শেৱালি তুমি কি ধুনীয়া আছে আৰু এইফালে আমলখি গছ এইফালে জবা ফুল মানে বিভিন্ন ধৰণৰ গছ গছনি আছে ইয়াত এইটো ৰাস্তা হয় কিন্তু ৰাস্তাটো অলপমান লেতেৰা হৈ গৈছে আৰু কি দেখাম আৰু আপোনালোকক ইয়াৰ অলপ ইপিনে অলপমান আমি ইপিনে আহিছোঁ এনে আহোঁতে মানে কি বুলি ক'ম ইয়াতে বিভিন্ন ধৰণৰ গছ গছনি আছে কমলা গছ কিবা গছ এনেকৈ ইয়াতে কমলা টেঙাৰ টেনশ্যন নাই আৰু পুৰা নিয়ৰে জিকি আছে একবাৰ চাই আহোঁ যিহেতু আহিছোঁ কমলা গছ বোলে ইয়াতে আছে চাওক এই চাওক ভৰি একদম এনেকুৱা বোন মানে আঁঠুকলৈকে আহি পায় বোন এই চাওক এনেকুৱা মানে আঁঠুকলৈকে বোন আহি পায় এইবিলাক মানে চাফা কৰিব দিছে ন এতিয়া কমলা কালি আহোঁতে মানে আন্ধাৰত মানে আকাশ দেখা পাইছিলোঁ আৰু এতিয়া তাকে পুৱা চাওঁ কমলা গছ হয়নে কিবা বেলেগ গছে হয় বাৰু বাকীফালে ঘৰ কিবি ঘৰ আছে এইবিলাক নাজানো আৰু চিঙাল জোকে নাখালেই হ'ল গাইজ বিদ্যা কৈছোঁ গুৱাহাটীত থাকোঁতে এই 4টা বজাত উঠাই নাছিলোঁ তাতে পুৰা মানে 8টা বাজিব 20 মিনিট মানত থাকে আৰু 7:40 মানত উঠোঁ মানে উঠিয়ে ভাত তাত খাই লৈ পেলাই কামত ধৰোঁ আৰু ইয়াতে আজি ইমান সোনকালে উঠিব লগা হৈছে কেলা ক'ত কমলা গছ দেখা পাল বে কমলা গছ নহয় এইবিলাক কিবা বেলেগ গছ আচ্ছা দেখা পাইছোঁ গেছ কমলা নে কি নাজানো এই চাকৰি এয়া এই কমলা গছ হয় জানো আপোনালোকে কওকচোন কমলা গছ হয় জানো এই কমলা নহয় নেকি এইটো এইটো কমলা গছ জানো এইটো কমলা গছ নহয় গাইছ কিবা বেলেগ গছ হ'ব পাৰে নাজানো আৰু বেলেগ ফালে আছে সেইবিলাক কমলা গছে চাগে দুটামান পাৰিম ছিঙিম মানে আমি ইফালেৰে আহিছোঁ চাওকচোন কিমান গাড়ী ইমান জংঘলৰ মাজতে সোমাই দিছে মানে চব চাফা কৰা হ'ব আজি মানে খোজকাঢ়িব অলপ অসুবিধা হয় জংঘল না মানে আঁঠুকলৈকে পুৰা বন আহি গৈছে আৰু সেইকেইটা কমলা গছ নহয় যে কিবা বেলেগ এটা টেঙা কমলা বুলি ভাবিছিলোঁ যোৱাকালি ৰাতি দেখা পাইছোঁতো এতিয়া আমি যাম আমাৰ য'ত মানে আমি খানা পিনা খাম আৰু তাতে য'ত বনাম তাতে দেখাই আছোঁ আপোনালোকক এটা মানে কি বুলি কয় সেইটো কেণ্টিন আৰু কেণ্টিন আছিল আগতে চাবি চাবি লৈ আহফালে এইটো ওপৰৰ পৰা দেখাইছিলোঁ আপোনালোকক খেৰৰ ঘৰ কিবি ৰাখছে আৰু মানে ইয়াতে ধুনীয়াকৈ ৰেষ্ট ল'ব পাৰে আৰু দুপৰীয়া আৰু কেণ্টিনটো ইমান তলত আছে বাপৰে বাপ এইটো হৈছে কেণ্টিন মুখ হাত ধোৱাই নাই তথাপি আপোনালোকৰ কাৰণে ভিডিঅ' বনাই আছোঁ এইটো মানে ৰাস্তাৰ পৰা হৈ গৈছে সেইটোৱে কেণ্টিন আমাৰ তলা মাৰা আছে চাবিটা আনি আছে ৰ'ব এয়া দুৱাৰখন খুলি দিলোঁ লাইট আছে ইয়াত কোনটো লাইট হাইটা লাইট এইটোৱে আমাৰ কেণ্টিনৰ ভিতৰ চৰা দুনিয়াৰ হাবি জাবি বস্তু কিবি আছে এইবিলাক মানে যিহেতু বহুত দিন মানুহ নাছিল না তাৰ কাৰণে অলপমান লেতেৰা হৈ আছে এতিয়া আমি ধুনীয়াকৈ চাফা কৰি মিলাই ল'ব লাগিব আৰু এতিয়া আমি যোৱাকালি বজাৰ আনিছোঁ কিবি পানী লাওৰ পৰা মছলাৰ পৰা আলুৰ পৰা আদি কৰি চাউল 1 বেগ আনিছোঁ এতিয়া এসপ্তাহ যায় না নাযায় নাজানো আৰু এইখিনি এইবিলাক বজাৰ চব এতিয়া আৰু বেছি দেৰি নকৰোঁ যিহেতু অলপ পিছতে আমি কামত আৰম্ভ কৰিম মানে কামত ধৰিম আৰু তাৰ কাৰণে ভাত আঞ্জাবিলাক আমি বনাই লওঁ এতিয়া ধুনীয়াকৈ ৰেডি কৰি লওঁ তাৰপিছত সেই আৰু যদি দুপৰীয়া দেখাব পাৰোঁ চেষ্টা কৰিম মানে বেলেগ ভিডিঅ'ত দেখাম তো আজিলৈ এইখিনিয়ে জয় আই অসম জয় জুবিন দা সোনকালে ন্যায় দিয়াৰ ব্যৱস্থা কৰক আৰু জয় জুবিন দা সদায় অমৰ হওক বাই